হয় পুৱাৰৰ পৰা কিন্তু এই মুহূৰ্তত কিন্তু আৰম্ভ হৈ পৰিছে শ্ৰীভূমি জিলাৰ যি ভোটগ্ৰহণ প্ৰক্ৰিয়া এই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ হামিদপুৰ LP স্কুলত আৰু এয়া হৈছে দক্ষিণ কৰিমগঞ্জৰ আণ্ডাৰত আমি এই মুহূৰ্তত আমি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ পুৱাৰ ভাগতেই কিন্তু যিসকল ভোটাৰ ৰাইজ আছে সেইসকলে তেওঁলোকৰ নিজা ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ কাৰণে কিন্তু তেওঁলোকে লাইনত শাৰী পাতি আছে আৰু এই মুহূৰ্তত আমি যি দৃশ্যাংশ এই দৃশ্যাংশ আমি ND24 দৰ্শকৰ আমি দেখুৱাইছোঁ এয়া হৈছে শ্ৰীভূমি জিলাৰ যি দৃশ্য এই শ্ৰীভূমি জিলাৰ দৃশ্য আৰু এনেদৰেই যি ভোটাৰ ৰাইজ আছে এই ভোটাৰ ৰাইজসকল তেওঁলোকে শাৰী পাতি আছে লাইনত আৰু তেওঁলোকৰ যি ভোটাধিকাৰ এই ভোটাধিকাৰ তেওঁলোকে প্ৰয়োগ কৰিব এনেদৰেই আজিৰ এই গণতন্ত্ৰৰ এক বৃহৎ ডাঙৰ উৎসৱত আমি ভাগ লৈছে বহুতে আৰু এই মুহূৰ্তত আপোনালোকক আমি দেখুৱাইছোঁ এয়া হৈছে শ্ৰীভূমিৰ দৃশ্য আৰু শ্ৰীভূমিত এই মুহূৰ্তত পুৱাৰ ভাগতেই কিন্তু যিসকল মহিলাসকল আছে আনকি যুৱকসকল আছে সকলোৱে তেওঁলোকে শাৰীবদ্ধভাৱে তেওঁলোকে লাইনত থিয় হৈছে আৰু তেওঁলোকৰ নিজা ভোটাধিকাৰ প্ৰয়োগ কৰিছে আৰু যি পৰিৱেশ এই পৰিৱেশ আপোনালোকক আমি দেখুৱাইছোঁ এয়া হৈছে শ্ৰীভূমিৰ দৃশ্য আৰু এনেদৰেই কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে কিন্তু চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু এনেদৰেই যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া চলি আছে আৰু এই মুহূৰ্তত আমি যদি কওঁ তেনেহ'লে প্ৰায় 16টা জিলা পৰিষদ আসনৰ বাবে কিন্তু যি ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে আনকি বিভিন্ন জিলাৰ বিভিন্ন ঠাইত কিন্তু এনেদৰেই তেওঁলোকে নিৰাপত্তা বেষ্টনীৰ মাজেৰে কিন্তু তেওঁলোকৰ যি ভোটাধিকাৰ এই ভোটাধিকাৰ প্ৰয়োগ কৰিছে আৰু ND24 দৰ্শকক আমি দেখুৱাইছোঁ শ্ৰীভূমিৰ দৃশ্য আৰু এনেদৰেই যিসকল ভোটাৰ ৰাইজ পুৱাৰ ভাগতেই কিন্তু তেওঁলোকে ওলাই আহিছে ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ আমি তেওঁলোকৰ মন্তব্যও আমি ল'বলৈ যত্ন কৰিম যিসকল ভোটাৰ ৰাইজ আছে তেওঁলোকৰ মন্তব্য আমি ল'বলৈ যত্ন কৰিম কোন সময় আহিছিলে তেওঁলোকে কোন সময় এসেছিলেন কোন সময় আইছেন ভোট দেওয়া এখন আইছে আজকে ভোট দিবা কিরম লাগে ভোট দিবা কিরম লাগে তো ভালো লাগে এনেদৰেই যিসকল লোকসকল আছে লোকসকল আহি পৰিছে আৰু আমি দেখিব পাইছোঁ এগৰাকী প্ৰাৰ্থীও আহি উপস্থিত হৈছে আৰু তেওঁ যিহেতু আহি উপস্থিত হৈছে তেওঁ নিশ্চয়কৈ তেওঁ লাইনত যাব আৰু তেওঁৰ ভোটাধিকাৰ প্ৰয়োগ কৰিব আজি গণতন্ত্ৰৰ এক বৃহৎ উৎসৱ কি ক'ব এই গণতন্ত্ৰৰ কাৰণে এইটো ৰাইজৰ কাৰণে একটাই উৎসৱ এইটো গণতন্ত্ৰ উৎসৱ আজি মানুহ নিৰ্ভৰ কৰিব গাঁওখন কেনেকৈ ভাল মানুহ চলিব না বেয়া মানুহ চলিব গাঁৱৰ ভাল মানুহ যিটো আছে মানুহৰ ৰাইজে এইটো ভোট দিব গাঁৱৰ ডেভেলপমেণ্টৰ কাৰণে এইটো ভাল মানুহ চাই কিনে ভোট দিব আপুনি ভোটাধিকাৰ মই ভোটাধিকাৰ দি আছোঁ আজি এতিয়া মোৰ লাইনত থিয় হ'ব আপুনি এজন প্ৰাৰ্থী হয় নাই প্ৰাৰ্থীৰ নমিনী হয় আপুনি এতিয়া লাইনত গৈ থিয় হ'ব এনেদৰেই কিন্তু যিসকল প্ৰাৰ্থীৰ সমৰ্থকসকল আছে এই সমৰ্থকসকলেও তেওঁলোকে লাইনত থিয় হৈ তেওঁলোকৰ যি ভোটাধিকাৰ এই ভোটাধিকাৰ প্ৰয়োগ কৰিছে আৰু একেবাৰে শান্তিপূৰ্ণভাৱে কিন্তু তেওঁলোকৰ যি কাম কাজ এই কাম কাজ চলাই গৈ আছে আৰু আৰক্ষীৰ লোকসকলেও মোতায়েন কৰা হৈছে এক প্ৰকাৰে আজিৰ দিনৰ যি ভোটাধিকাৰ প্ৰয়োগৰ যি এক ডাঙৰ সিদ্ধান্ত এই সিদ্ধান্ত কিন্তু সকলোৱে ভাগ লৈছে এইখন উৎসৱত আৰু আমি ND24 দৰ্শকক আমি দেখুৱাইছোঁ এয়া হৈছে এগৰাকী প্ৰাৰ্থীৰ যি প্ৰাৰ্থীৰ সমৰ্থক আৰু এনেদৰেই এজনকৈ পুৱাৰ ভাগতে কিন্তু মহিলা পুৰুষ সকলোৱে কিন্তু তেওঁলোকৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ আহিছে শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ